গত গুৰু দেৱ আমি এই জগতৰ গৰাকী। আমাৰ ইচ্ছাতেই সৃষ্টি হৈছিল এই বিশ্ব ব্ৰহ্মাণ্ডৰ। আমাৰ সৃষ্টিত যেতিয়াই অধৰ্মই ধৰ্মক, মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়াই আমি আসুৰিক শক্তি নিধনৰ হেতু যুগে যুগে হওঁ অৱতাৰ। এইবাৰো নৱ অৱতাৰৰ ক্ষণ যে আমাৰ নিচেই সন্নিকট। নৰৰূপে জনম লৈ আমি নৰ ধৰ্ম নৰ কৰ্ম কৰিব লাগিব পূৰণ। গতিকে যাওঁ সৃষ্টি ৰক্ষাৰ বাবে, জগতৰ কল্যাণৰ বাবে লীলামালাৰ আমি কৰোঁগৈ আয়োজন। হরে
বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাক জানে সকলোৱে। ঈশ্বৰৰ ইচ্ছাতেই যদিওবা মই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিলো ৰচনা, তথাপিতো অদীপ্ত বাসনা মোৰ মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান। জগত কাৰণ সেই প্ৰভু বিষ্ণুৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা। মায়াত আবদ্ধ আমি চতুৰ্ভিত্তি দেখো মাথো তমসাৰ ঘন আৱৰণ। এবে যাওঁ আমি সৃষ্টিৰ কল্যাণৰ হেতু, ভক্তৰ মংগলৰ হেতু আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হরে সেনাপতি ৰক্ষজী, মহাৰাজ, দেখো আজি তোমাক চিন্তাম্বিত মনে। কোৱাচোন সেনাপতি, ইয়াৰ কাৰণ? মহাৰাজ, নধৰিব দাই, আছে বহু কথা কৰিছিলো মই অসীম ব্যক্তিগতাৰ। আজি পাইছো সুযোগ, যক্ষৰাজ সুকেতু নামে আপুনি জগত বিখ্যাত নাগ নৰ যক্ষ দক্ষ সকলোকে কৰি পৰাভূত প্ৰতিষ্ঠা কৰিলে আপুনি বিশাল ৰাজ্যৰ। কিন্তু হঠাৎ যেন আপুনি হল ব্যতিক্ৰম। দেখা নাই আপোনাৰ পূৰ্বৰ সেই অদম্য উদ্যম। যাৰ সুযোগত আমাৰ শত্ৰু বাঢ়িছে দুগুণে, ৰাজ্যৰ
প্ৰজাগণ ভীতিগ্ৰস্ত হৈছে সঘনে। তোমাৰ কথা সত্য ৰক্ষজী। মহাৰাজ, নাই নাই আৰু উদ্যম মোৰ ৰাজ্য শাসনৰ। মহাৰাজ, যদিওবা ৰাজসিংহাসনত বহি কৃত্ৰিমতাৰ দৃঢ় ৰূপ ধৰি এই ৰাজ্য মই কৰিছো শাসন। তথাপিতো হৃদয়ত কঢ়িয়াই ফুৰিছো মই অজস্ৰ বেদনা। মহাৰাজ, কত ৰাত্ৰি চকুৰে অশ্ৰু বোৱাই উজাগৰে কটাইছো কোনে জানে, কোনে কৰিব তাৰ হিচাপ। এয়া আপুনি কি কৈছে মহাৰাজ? যদি অজানিলে আমি আপোনাক কৰিলো অপমান, যদি আমাৰ বচনে আপোনাৰ অন্তৰত বিশ্বাসঘাত, তেন্তে ক্ষমিব মোক, নতুবা দিয়ক মোক ইয়াৰ যথা পৰিমাণ। তুমি কোনো ভুল কৰা নাই ৰক্ষজী, মহাৰাজ, তুমি কোনো ভুল কৰা নাই। জানো মই ৰজাৰ কৰ্তব্য কি, আৰু এইটো জানো মই কৰিছো কি। কিন্তু কিন্তু নিৰুপায় মই, মহাৰাজ, হতাশা নিৰাশাই সততেই আৱৰে মোক। নোৱাৰো আনৰ চক্ষুত দৃষ্টি ৰাখিব। সকলোৱে মাথো পুত্ৰহীন সুকেতু বুলি বিদ্ৰূপৰ চাৱনিয়ে মোক কৰে উপহাস। মহাৰাজ, কোনে কৰে আপোনাক এনে অপমান? কাৰ মৃত্যু চাপিল ওচৰ? এই তীক্ষ্ণ অস্ত্ৰৰে কাঢ়ি আনি মই দৃষ্টি তাত। কাক তুমি শাস্তি দিবা ৰক্ষজিৎ? মহাৰাজ, কাক তুমি শাস্তি দিবা? ৰজা অপুত্ৰ হোৱাটো জানো প্ৰজাৰ দুখ, মহাৰাজ, আৰু শাস্তি দি জানো ঢাকিব পাৰিবা এই নিদাৰুণ সত্য? মহাৰাজ, নোৱাৰা ৰক্ষজিৎ, নোৱাৰা। শাস্তি দি প্ৰজাক নোৱাৰা সলাব ভাগ্যলিপি ৰজাৰ। মহাৰাজ, কৰি নিবেদন, আপোনাৰ যেন ধৰ্মপ্ৰাণ ৰাজনৰ বাবে একোৱেই নহয় অসম্ভৱ। সেনাপতি, সাক্ষী আছে অতীত, তপ কৰি বহুতে সলাইছে নিজৰ জীৱন। আপুনিওতো সলাব পাৰে ভাগ্যৰ লিখন। মহাৰাজ, আপুনিও সলাব পাৰে ভাগ্যৰ লিখন। মহাৰাজ, আপুনিও সলাব পাৰে ভাগ্যৰ লিখন। কি কলা সেনাপতি? ময়ো সলাব পাৰো মোৰ ভাগ্যৰ লেখন? মহাৰাজ, ময়ো সলাব পাৰো মোৰ ভাগ্যৰ লিখন? ময়ো সলাম মোৰ ভাগ্যৰ লিখন। সেনাপতি, মহাৰাজ, কৰিছো পণ আজি তপ কৰি সৃষ্টিকৰ্তাক লভিম এক পুত্ৰ সন্তান। সেনাপতি, মহাৰাজ, ললো সংকল্প আজি, সফল হৈ মই নাহো মানে ঘূৰি। ৰাজ্য শাসন কৰিবা তুমি। আদেশ শিৰোধাৰ্য মহাৰাজ। যাওঁ মই ব্ৰহ্মদেৱৰ তপৰ বাবে। যাওক ৰাজন। হে বিধাতা, মহাৰাজৰ প্ৰতি তুমি সদয় হোৱা। যাওঁ এবে মই নিজ কৰ্তব্য হওঁ অগ্ৰহণ।
অভাৰ মাজে জয় নন্দিনী ও হৰিয়ে অদেখিলা অভা মাজে জয় নন্দিনী লয় লাখে তুমি আহে জয় ৰমণী ও হৰিয়ে লয় লাখে চলি আহে জয় ৰমণী যক্ষৰাজৰ কন্যা মই নাম মোৰ তাৰকা এই সুন্দৰ মধু শ্যাম ধৰাৰ মাজত কৰিছো মই জীৱন যাপন কিন্তু কিন্তু বাৰে বাৰে কোনো এটি আহি কয় কানে কানে সাৱধান সাৱধান তাৰকা ধ্বংস হব তোৰ সোণৰ স্বপ্ন এটি পলকতে মনে মনে মাজে মাজে ভাৱ হয় মোৰ মই যে পিতৃৰ অৱহেলিত কন্যা নাই নহয় মই অৱহেলিত নহয় পিতৃৰ এয়া নিশ্চয় মোৰ মনৰ ভ্ৰান্ত ধাৰণা যাওঁ মোৰ এই আনন্দৰ বেলা পিতৃক কৰোঁগৈ সেৱা পূজা এই স্থলতেই মই ব্ৰহ্মদেৱ কৰো তপ ওম ব্রহ্মদেবায় নমঃ ওম
ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। নমো নমো সৃষ্টিকৰ চতুর্মুখ দেব, তোমাৰ মহিমা দেব নাপাৱন্ত কেব। দিয়া দেব দৰিখন কৰিছো মিনতি, কিমতে পূজিম দেৱ আমি মূঢ় মতি। উঠা ভক্ত সুকেতু, দেৱ তোমাৰ তপস্যাত আমি সন্তুষ্ট হৈছো। বাৰু ভক্ত সুকেতু, কি বৰ লাগে তোমাক? হে দেৱ, দুখৰ যন্ত্ৰণা বুকুত বান্ধি যন্ত্ৰণাৰ শৃংগ বগাই ভাৰাক্ৰান্ত হলো মই। অত শ্ৰমেৰে প্ৰতিষ্ঠা কৰা মোৰ এই বিশাল ৰাজ্যৰ কোন হব উত্তৰাধিকাৰী, সেই চিন্তাত হেৰাল নিদ্ৰা মোৰ। সেয়েহে দেৱ, কৃপা কৰি দিয়ক মোক এক পুত্ৰ সন্তান। ভক্ত সুকেতু, প্ৰভু পুত্ৰ সন্তান নাই তোমাৰ ভাগ্যত। প্ৰভু আছিল এক কন্যা সন্তান। তাৰকাৰূপে সেই কন্যাক লভিলা তুমি। তাৰকাকে দিবা তোমাৰ ৰাজ্যৰ দায়িত্ব। প্ৰভু, নোৱাৰে কন্যা তাৰকাই নিজকেই কৰিব সুৰক্ষিত। নাৰী তাই স্বভাৱতেই দুৰ্বলা। তেনেস্থলত দেৱ, কিদৰে তাইক মই গতাম মোৰ এই বিশাল ৰাজ্য। তেন্তে যক্ষৰাজ, প্ৰভু চিন্তিত তুমি তোমাৰ কন্যাৰ দুৰ্বলতাক লৈ। বাৰু বাৰু আমি দিছো বৰ। প্ৰভু প্ৰভু কন্যাৰ শাৰীৰিক দুৰ্বলতাক লৈ আৰু নকৰিবা চিন্তা। সময়ত সহস্ৰ হস্তীৰ সমান বলৰ গৰাকী হ'বগৈ তোমাৰ কন্যা তাৰকা। আৰু দিছো বৰ, যক্ষ ৰক্ষ দেৱতা দানৱ আৰু নাগ কিন্নৰ সাধাৰণ মনুষ্যৰ হাততো তোমাৰ কন্যাৰ নহ'ব মৃত্যু। তথাপিও দেৱ, দিয়ক মোক এক পুত্ৰ সন্তান। আকুৰ গুজ নহবা সুকেতু, প্ৰভু নিৰুপায় আমি বিধিৰ বিধান নোৱাৰো খন্দাব। দেৱ 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 দেৱ, নকৰিলা দয়া, নলভিলো মনোমতাবৰ। শূন্য শূন্য আজি সুকেতুৰ শ্ৰম। পিতা পিতা তাৰকা, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰম তপ। পিতা তাৰকা অভাগিনী কন্যাৰ সহস্ৰ কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। উঠা তাৰকা, পিতা তাৰকা কিয় দেখো তব আজি চিন্তান্বিত মন? কি চিন্তাত
ব্যাকুলিত হৈ আছা তুমি। বুজিছো, নিশ্চয় ৰাজ্যত কৰা বহিঃশত্ৰুৰ আক্ৰমণ তোমাক কৰিছে বিভ্ৰান্ত। তুমি চিন্তা নকৰিবা, তুমি বীৰ চূড়ামণি। সেইবাবে আপোন হস্তেৰে সময়ত তুমি ল'ব পাৰিবা স্বৰাজ্য। কিয়? কাৰ বাবে মই কৰিম উদ্ধাৰ? পিতা, কোনে শাসন কৰিব মোৰ এই বিশাল ৰাজ্য? পিতা, পিতা, তাৰকা, কোনে শাসন কৰিব মোৰ এই বিশাল ৰাজ্য? পিতা, কিয় কিয় পিতা, কিয় তুমি তেনে বাক্য কৰিছা উচ্চাৰণ? তুমিতো নহয় অকলশৰীয়া, তোমাৰ লগত আছে তোমাৰ কন্যা তাৰকা। তাৰকা, পিতা, কাৰ বাবে মই এই ৰাজ্য কৰিম উদ্ধাৰ? পিতা, তুমি কন্যা সন্তান, পিতা, আৰু কদাপিতো কন্যাই ল'ব নোৱাৰে পুত্ৰৰ স্থান। পিতা, বাৰে 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 একে বাক্যৰে মোৰ মনত দিছা জলাঞ্জলি। নুবুজিলো পিতা, মই তোমাৰ মনৰ মহিমা নুবুজিলো, মই তোমাৰ বচনৰ তাৎপৰ্য। নাৰীয়ে কি কৰিব নোৱাৰে পিতা? নাৰীয়ে নোৱাৰা কাম কি আছে এই ধৰাৰ কামত? কোৱা পিতা, কিয় কিয় বাৰে বাৰে তুমি মোক কন্যা সন্তান বুলি কৰা কটু বাক্য? পিতা, যদি মই কন্যা হোৱাৰ বাবে তোমাৰ ইমান সমস্যা, তেনেহলে বাল্যকালতে তুমি মোক বিষ পান কৰাই ডিঙি চেপি হত্যা নকৰিলা কিয়? আজি যদি মোৰ মৃত্যু হলহেঁতেন, মই এনে বাক্য শুনিব লগা নহল হয় পিতা। মই এনে বাক্য শুনিব লগা নহল হয়। তাৰকা, তাৰকা, অৱবাতে আজি কন্যাক মই কৰিলো কতো ভাগ্যৱান। তাৰকা, তাৰকা, হৰে
সেনাপতি বিকাল দৈত্যৰাজ নাম মোৰ বজ্ৰকেতু কৰিছো পণ বিশ্ব বিজয়ৰ ৰাখি দেৱতা গন্ধৰ্বক চৰাচৰ জগতত মই কৰিম শাসন কিন্তু সেনাপতি দৈত্যৰাজ সম্পূৰ্ণ হল নে মোৰ ৰণৰ প্ৰস্তুতি দৈত্যৰাজ সেনাপতি সৰ্বপ্ৰকাৰে আমি হলো হস্তম হয় হস্তে মায়া শক্তিৰে আমি হৈছো বলিয়ান সেনাপতি মাথো দিয়ক আদেশ দেৱেন্দ্ৰয় নাপাব পৰিত্ৰাণ সেনাপতি দৈত্যৰাজ তুমি মোৰ উপযুক্ত সেনাপতি পিছে সেনাপতি দৈত্যৰাজ প্ৰথমে মোৰ দৃষ্টি মৰতাত মৰত যদি তাৰ পাছত প্ৰৱেশিম সৰগত শুনিছো তম্বৰ নন্দন সুন্দৰ কৰিছে এক বিজয়াৰ সূচনা দৈত্যৰাজ আপুনি সত্য শুনিছে পিছে আপোনাৰ বীৰত্বৰ আগত সুন্দৰ দৈত্যৰাজ সেনাপতি বিপৰাই জানো দাঙিব পাৰে গিৰি বাউনাই জানো পাই সৰ্ব ঢুকে সেনাপতি দৈত্যৰাজ চালে বলে কিংবা কৌশলে হলেও মই দৈত্যৰাজন সেনাপতি দৈত্যৰাজ প্ৰথমে আক্ৰমণ কৰো আমি সুকেতু ৰাজ্য ক্ষমা কৰিব দৈত্যৰাজ আমাৰ অস্তবল লাভ কৰাৰ কোনো নাই প্ৰয়োজন অনায়াসে হস্তগত কৰিব পাৰে আপুনি সুকেতু ৰাজ্য বিনা যুদ্ধে বিনা যুদ্ধেই লাভ কৰিব পাৰো মই সুকেতু ৰাজ্য কিন্তু কেনেকৈ দৈত্যৰাজ সেনাপতি জানে আপুনি পুত্ৰ সুকেতু আছে মাত্ৰ এগৰাকী কন্যা সন্তান শুনিছো দৈত্যৰাজ অতিকে সুন্দৰী সেই তাৰকা বিবাহৰো হৈছে উপযুক্ত সময় সেনাপতি দৈত্যৰাজ প্ৰথমে ফোন কৰি মই তাৰকা সুন্দৰীক তাৰ পাছত আক্ৰমিম মই সেই সুকেতু ৰাজ্য সেনাপতি দৈত্যৰাজ নাই পলমৰ আৰু প্ৰয়োজন চলাবে এই ৰাজ্যত তেন্তে পলম কিয় দৈত্যৰাজ বলা সেনাপতি বলক স্বাৰ্থপৰ সকলো পৃথিৱী স্বাৰ্থপৰ আজি আপোন পৰিধি স্বাৰ্থপৰ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী
পুৰুষ নাৰী ভগৱানৰ অপূৰ্ব আৰু অনন্য দান, কিন্তু মানৱ সমাজে বাৰে 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 তাকে কৰিছে বিতৰণ। জগতত এনে কি কৰ্ম আছে যাক নোৱাৰি কৰিব নাৰী সমাজে? জগতত এনে কি দৃষ্টতা আছে যে কৰিব নোৱাৰে পালন নাৰীসকলে? আজি পিতৃয়েও বোলে নাৰীময়, সেইবাবে দুৰ্বল অবলা। কিয় প্ৰভু, কিয় তুমি মোক নাৰী হিচাপে দিলা জনম? কিয় প্ৰভু, কিয় তুমি মোক নাৰী হিচাপে দিলা জনম? হলো আজি মই পিতৃৰ অৱহেলিত কন্যা। তাতে তোমাক অৱহেলিতা বুলি কোন আপুনি? কাৰ অনুমতি প্ৰৱেশ কৰিছে আমাৰ উদ্যান কাননত? মই হলো সুন্দৰৰ সাধক, তোমাৰ দৰে পেয়সীৰ প্ৰেম ভিক্ষাৰী। প্ৰেম ভিক্ষাৰী? মোৰ দৰে পেয়সী? আপোনাৰ প্ৰস্তাৱত মই জনাইছো সন্মতি, কিন্তু সেইদেৱ নাই মোৰ মনত 1% বিবাহৰ মধুৰ গাথা নাই মোৰ মনত বিবাহৰ অকণমানো কামনা। সেইবাবে আপোনাৰ পৰা মই ক্ষমা ভিক্ষা মাগিছো। হে তাৰকা, তুমি মোক স্বামী বৰণ কৰা। মোক স্বামী বৰণ কৰিলে তোমাৰ লগতে তোমাৰ বৃদ্ধ পিতৃৰো অৱমংগল। এই কাক তই বৃদ্ধ বুলি কৰিছ অসহ্য? কাক তই দুৰ্বল বুলি বাতুলৰ দৰে বকিছ প্ৰলাপ? পিতৃ মোৰ অতি বীৰৱান, মনত ৰাখিবি। আৰু তোৰ দৰে কুলত থবে বিচাৰিছ এই তাৰকা। শুন হেৰ অবুধ দৈত্য, যে মনৰ কামনাৰে তই বিচাৰিছ এই তাৰকাক, সেই মনৰ কামনা তাৰকাই কদাপি তোৰ হ'ব নিদিয়ে পূৰণ। তোৰ সেই পাপ মুখত এই তাৰকাই শতবাৰ কৰে পদাঘাত। তাৰকা, বাৰু আজি তোক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা? আছে বল, আছে বিদ্য, উদাৰতাৰ নকৰো প্ৰদৰ্শন। স্তব্ধ দৈত্য, পৰস্ত্ৰীক তই কৰ অভিলাষ? তোৰ দৰে নৰপিশাচ কংকালৰ মুখ চাব নেপাই। জান মই কোন? মই হৈছো যক্ষৰাজৰ কন্যা। তাক তই জনা অতি আৱশ্যক। চাওঁ বাৰু কেনেকৈ তই মোক কৰিব পাৰ হৰণ। দৈত্যৰ তনয় মই, নাম মোৰ বজ্ৰকেতু। চাওঁ বাৰু আজি তোক মোৰ হাতৰ পৰা কোনে ৰক্ষা কৰে। সাৱধান, সাৱধান দৈত্য! কোন তই? কিয় মোৰ কন্যাক তই কৰ অত্যাচাৰ? কেতু, ভালেই হল তাইও আহিলে। তোক বধ কৰি লৈ যাম তোৰ আজি তাৰকা সুন্দৰী। থাকোতে জীবিত এই বীর রাক্ষজিৎ, নেক্সট উদ্দেশ্য তোর নহবা পুরাণ।
তেন্তে হে হওক আস্তে আস্তে কৰ আলিংগন বেশ, বিলম্বৰ নাই প্ৰয়োজন ৰক্ষজিৎ চাবা যাতে সি নাপায় নিস্থান ক'ত পলালি অসুৰ সেনাপতি ৰক্ষজিৎ চাবা যাতে সি নাপায় নিস্থান তাৰকা পিতা তাৰকা পিতা কিয় তুমি অকলে আহিলা এই উদ্যানলৈ পিতা নাজানা নেকি অবলা দুৰ্বলাৰ পদে পদে থাকে বিপদ পিতা কিয় তুমি ইমান কৰিছা ক্ৰোধ কিয় কিয় নকৰিবি ক্ৰোধ তুমিতো জানাই হলা গছত আটাই মাৰে বাগি কুঠাৰ আজি তাৰ তুমি পালা উচিত প্ৰমাণ পিতা যোৱা তুৰন্তে তুমি ৰাজকাৰেঙলৈ নুশুনাবা আৰু মোক তোমাৰ এনে লজ্জাজনক বাণী কিয় কিয় নোৱাৰে পিতা কন্যাই ল'বলৈ পুৰুষৰ আসন কিয় কৰিব নোৱাৰে কন্যাই পুৰুষৰ কাৰ্য বাৰে 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 নাৰী বুলি বাৰে বাৰে অবলা দুৰ্বলা বুলি কটুবাক্য কৰা কবলি হে প্ৰভু দয়াময় হে প্ৰভু কৰোণা সাগৰ মোক লৈ যোৱা প্ৰভু মোক লৈ যোৱা মোক লৈ যোৱা তাৰকা আই তাৰকা আজি পুনৰবাৰ মোৰ কন্যাৰ অন্তৰত মই দিলো আঘাত মোক ভুল নুবুজিবি আই মোক ভুল নুবুজিবি তহে মোৰ হৃদয়ৰ ৰতন কিন্তু নিৰুপায় মই যেতিয়াই দেখো নিজ ৰাজ্যৰ অন্ধকাৰ ভৱিষ্যত মনৰ কিতে মোৰ মগজুত কৰে দংশন ওলাই মুখৰ পৰা কটু বচন সৃষ্টিকৰ্তা মিছলীয়া তুমি মিথ্যা তোমাৰ বচন কি বৰ দিছিলা সহস্ৰ শাস্তিৰ সমান
বলৱান হ'ব মোৰ কন্যা। কিন্তু কিন্তু আজি এটা সাধাৰণ অসুৰৰ পৰাই তাই কৰিছে পলায়ন। নাই 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 নাই, কন্যাই ৰাজ্য শাসন কৰিব বুলি মই আৰু নেদেখো সপোন। তাৰকাৰ বাবে এক যোগ্য বৰৰ সন্ধান কৰি তাৰকাৰ লগতে মোৰ এই বিশাল ৰাজ্য তেওঁকেই মই কৰিম অৰ্পণ। তেওঁকেই মই কৰিম অৰ্পণ। দিগ্বিজয়, দিগ্বিজয়, দিগ্বিজয়। মনতর দখু দিখে জম্ভনন্দন এই সুন্দৰ কৰিব আজি দিগ্বিজয়। পিতা ৰখা মোৰ আকাংক্ষাক অচিৰেই বাস্তৱত মই কৰিম ৰূপায়ণ। গগন ভেদি বাজিব মোৰ ৰণবাদ্য, দখু দিখে উৰিব মোৰ বিজয় পতাকা। গুঞ্জৰিত হব আকাশে বতাহে ৰক্ষৰাজ সুন্দৰ জয় জয়কাৰ। রক্ষরাজর জয় হোক। যক্ষরাজ ফুকেতুর প্রধান সেনাপতিময় রক্ষজিৎ আহিছো আপোনাৰ সমীপে যক্ষরাজৰ এক প্ৰস্তাৱ লৈ। যক্ষৰাজৰ প্ৰস্তাৱ দিগ্বিজয়ৰ বাসনাত আতুৰ মই। কোৱা কেনে প্ৰস্তাৱ? কৰিব নেকি যক্ষৰাজে শত্ৰুতা আচৰণ? কৰিব নেকি ৰণ মোৰ হমে? শত্ৰুতা নহয় যক্ষরাজ,
যক্ষৰাজে কৰিব বিচাৰে আপোনাৰ লগত বৈবাহিক সম্বন্ধ স্থাপন। আছে যক্ষৰাজৰ দুখিতা নামে তাৰকা, অতি ৰূপৱতী, অতি গুণৱতী। তাৰে বিবাহৰ প্ৰস্তাৱ যক্ষৰাজে দিছে আপোনালৈ। যক্ষ হৈ নিজ কন্যাক বিবাহ দিব বিচাৰে এক ৰক্ষলৈ আছে নেকি ইয়াত কিবা চক্ৰান্ত? চক্ৰান্ত নহয় যক্ষৰাজ, আমাৰ ৰাজনৰ মন অতিকে নিৰ্মল। যোগ্যজনক তেওঁ দিয়ে যথাযোগ্য মান। জম্বু নন্দন আপুনি জগৎখ্যাত যক্ষৰাজ, সেয়েহে যক্ষৰাজে দিছে আপোনালৈ কন্যা বিবাহৰ প্ৰস্তাৱ। ৰক্ষজিৎ মহাৰাজ, সন্তোষিত মই তোমাৰ প্ৰস্তাৱত, অতিকে সন্তোষিত মই যক্ষৰাজৰ প্ৰস্তাৱত। ৰক্ষজিৎ, মহাৰাজ, যক্ষৰাজৰ প্ৰস্তাৱ মই সাদৰেৰে কৰিলো গ্ৰহণ। ধন্যবাদ ৰাজন। এবে মই বিদায়হে মাগিলো। যোৱা ৰক্ষজিৎ। ভাল ৰাজন। তাৰকা, তুমি মোৰ বাবে হৈছা স্বজন। অচিনাই বৰ ৰূপে গৈ সুন্দৰী তাৰকা পত্নী ৰূপে মই কৰিম গ্ৰহণ। পিতা, 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 আই ৰক্ষৰাজ, পিতা, কিদৰে তোমাক মই জনাম কৃতজ্ঞতা। পিতৃৰ বুজা তুমি কৰিলা লাঘৱ। আই তাৰকা, পিতা, বৰ মাল্য অৰ্পণ কৰা ৰক্ষৰাজ। পিতা, আই যক্ষৰাজ, তাৰকা, জগতক সাক্ষী কৰি আপোনাৰ এই গুণৱতী কন্যা তাৰকাক মই পত্নী ৰূপে কৰিলো গ্ৰহণ। পিতা, আই তাৰকা, তাৰকা, প্ৰতিবৰণ কৰি তুমি মোক কৰিলা কৃতাৰ্থ। ৰক্ষৰাজ, পিতা, তাৰকা মোৰ আলাসৰ জি। যদি অজানিতে তাই কৰে কিবা ভুল, অবুধ বুলি কৰিবা মাৰ্জনা। পিতা, আই তাৰকা, তোমাৰ অবিহনে মই কেনেকৈ থাকিব পিতা? আই তাৰকা, তুমি অকলশৰে এই ৰাজ্য কেনেকৈ কৰিবা পালন পিতা? পিতা, আই তাৰকা, পিতা, যদি কেতিয়াবা পুত্ৰ মুহত পৰি তোক মই কৰিছিলো ৰুক্ষ ব্যৱহাৰ, নাই পিতা, তই মোক ক্ষমিবি আই, পিতা, তই মোক ক্ষমিবি। আজি সন্তে পুত্ৰী ঋণৰ পৰা মই হলো মুক্ত। ৰক্ষৰাজ সুন্দৰ, পিতা, লৈ যোৱা তোমাৰ তাৰকা। ব'লা তাৰকা, পিতা, যাওগৈ আমি নিজ ৰাজ্যলৈ। ভাগ্যৱতী।
ব'লা সেনাপতি। রাম রাম প্রবেশ অগস্ত মনে হবা রবে করয়ারে প্রবেশ অগস্ত মনে হবা রবে করয়ারে মহাগুণে রেখে তো বাতা তোকে ও রাম রাম কত ক্ষণে পাইলা গোয়া হবা রবে করয়ারে কত ক্ষণে পাইলা গোয়া হবা রবে করয়ার রাম হরে রাম হরে বোলা নিরন্তর হরি ওম হরি ওম হরি ওম। অচিরে জগতত ত্ৰেতা যুগৰ হব আগমন, যজ্ঞই হব মনুষ্যৰ একমাত্ৰ মুক্তিৰ সাধনা। বিদ্যাখুৰক বধি দেবেন্দ্ৰই এই স্থানতে লৈছিল আশ্ৰয়। হৌৱা বৈ আহে সুৰজোদয়, তাতে স্নান কৰি দেবেন্দ্ৰই আঁতৰাইছিল শৰীৰৰ মল। সেয়ে এই স্থানৰ নাম হল মলদ। সুৰজৰ সৌপাৰে সৌৱা কৰোক, সৌকেতুৰ দখলত থকা সেই অঞ্চল দখল কৰি দেৱতাই আমাকে কৰিছে অৰ্পণ। যজ্ঞৰ বাবে উপযুক্ত এই স্থান লৈছো নিৰ্ণয়, মই ইয়াতেই পাতিম আশ্ৰম। যাওঁ নিজ কৰ্তব্যৰ হেতু মই সংগই অগ্ৰসৰ। চালনা প্ৰণাম ৰাজন। আহা ৰক্ষৰাজ। কিয় মতালে আমাক? কিবা আছিল কাৰ্য আমাৰ? ৰক্ষৰাজ, পিতা আছে এক অনুৰোধ তোমাৰ সমীপে। পিতা বয়সে এতিয়া দুৰ্বল কৰিছে মোক, নোৱাৰো আৰু মই ৰাজ্যৰ লব বুজা। তুমিতো জানাই পিতা নাই মোৰ কোনো পুত্ৰ সন্তান, সেয়েহে তোমাকেই পুত্ৰ ৰূপে জ্ঞান কৰি অৰ্পিব বিচাৰিছো মোৰ এই বিশাল সাম্ৰাজ্য। কিন্তু পিতা ৰক্ষৰাজ, এয়া মোৰ তোমাৰ ওচৰত কাতৰ অনুৰোধ। এয়া এয়া আপুনি কি কৰিছে পিতা? আপুনি মোৰ পিতৃস্বৰূপ, অনুৰোধ নহয় আদেশ বুলি আপোনাৰ প্ৰস্তাৱ মই কৰিলো গ্ৰহণ। কেনেকৈ বুজাও কিমান সন্তোষিত মই। সেনাপতি,
মহোদয় করা জয় জয়কার মেরির কপায়। জয় দক্ষরাজ সুন্দর জয় জয় দক্ষরাজ সুন্দর জয় জয় দক্ষরাজ সুন্দর জয় জয় জয়। এই হুকাতু এটাই এই কার্য করিলে আগেও এবার তাই মুখ তোর পরা পলায়ন করাইছিলে এইবার তাই হামদান সেনাপতি আক্রমণ করা রক্ষরাজ পিতা ধন্য ধন্য তোমার বীরত্ব, ধন্য তোমার মহত্ব। সচক্ষুৱে আজি তাৰ পালো প্ৰমাণ। পিতা আশীৰ্বাদ কৰক পিতা, আগলৈকে যাতে মই ভালদৰে ৰাজ্য শাসন কৰি যাব পাৰো। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগতেই আছে। যাও বলা এতিয়া খন্তে কৰোঁগৈ বিশ্ৰাম। বলক পিতা।
অপূৰ্ব সুন্দৰ এই কানন চাৰিওফালে ফুলে ফুলে ভৰা প্ৰকৃতিৰ কি মনোমোহা দৃশ্য ইয়াত থাকিলে ঘৰলৈ মনতেই নপৰে পাহৰিছিলোৱেই আমি যে মাতৃৰ অজ্ঞাতে ইয়ালৈ আহিছো কিন্তু এই কথা তুমি মাতৃক নকবা নতু মাতৃয়ে আমাক বৰ খং কৰিব দাদা তুমি চিন্তা নকৰিবা তোমাক মই কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ এয়াহে মোৰ প্ৰকৃত ভাতৃ ভাতৃৰ বান্ধোন যেন কেতিয়াও এৰাই নহওক বলে ভাতৃ আগুৱাই যাওঁ আগৰ বনত দেখিবলৈ পাম জীৱন্ত মৃগ তেন্তে বলা দাদা বলা ভাতৃ বলা দাদা না প্ৰিয়ে আজি অতপৰে পুত্ৰগণৰ সন্মুখীন হোৱা নাই ক'ত মাৰিছ আৰু সুবাহুক নাপালো বিচাৰি প্ৰিয়ে না নকৰিবা চিন্তা তুমি বালক সিহঁত এতিয়া নকৰিবা ইমান কঠোৰ শাসন মাতৃৰ আকুল হৃদয় সন্তানৰ প্ৰতি দায়াবদ্ধ থাকে মাতৃৰ সেইবাবে আকুলিত হৈ বিচাৰিছো সিহঁতক মই উদ্যানৰ মাজে কিন্তু নাপালো দেখা সিহঁতক মই উদ্যানৰ ভিতৰে আৰু মাতৃৰ অল্প শাসনে সন্তানৰ জ্ঞান বৃদ্ধিত সহায় হয় অহেতুক চিন্তা নকৰিবা প্ৰিয়ে বিশ্বাস আছে মোৰ পুত্ৰদ্বয়ৰ ওপৰত আৰু বিশেষকৈ বিশ্বাস আছে মোৰ জ্যেষ্ঠ পুত্ৰ মাৰিছৰ ওপৰত বংশগত ৰাক্ষস কুলত জন্ম আহি যদিওবা তোমাৰ এই ৰূপ গুণেৰে সমৃদ্ধ সি মাৰিছ না প্ৰিয়ে পিতা মাতা বাচাহত আমাৰ সেৱা গ্ৰহণ কৰক উঠা বাচাহত তোমালোক দুয়ো আমাৰ আচলৰ ধন বাচাহত অতপৰে তহঁত দুয়ো ক'ত আছিলি মাতৃ আমি আমাৰ উদ্যানতেই কৰিছিলো ক্ৰিয়া কি কৈছ উদ্যানতে কৰিছিলি ক্ৰিয়া তেনেহলে গোটেই উদ্যান চলাত কৰিও তহঁতক মই নাপালো দেখা সত্য কৰি ক ক'ত আছিলি তহঁতি ভাতৃৰ কথা সত্য মাতৃ আমি মৃগ চিকাৰৰ ক্ৰিয়া কৰিছিলো মৃগ হৈ উদ্যানৰে এচুকত আছিলো লুকাই তোমাক যোৱা দেখিছিলো আই মৃগ হৈ থকাৰ বাবেহে নাহিলো ওলাই এই কথা এতিয়াও সঁচা যেন মোৰ হোৱা নাই অনুমান মই জানো মিছা কথা কওঁ মাতা পিছে মোৰ বৰ ভোক লাগিছে কিবা অলপ আহাৰ খাবলৈ দিয়া পুত্ৰৰ দৰে পিতৃ ভোকত হৈছোৱাটো ব'লা আমাৰ ভোজনৰ কৰা গৈ যোগাৰ বলক না ভোজনৰ মই কৰোঁ গৈ যোগাৰ ব'লা যজ্ঞৰ বাবে উপযুক্ত হ'ব এই স্থান সেয়েহে মই ইয়াতে যজ্ঞ কৰো আৰম্ভ নাৰায়ণায় নমঃ ভাতৃ দাদা ঋষিগণে কৰিছে যজ্ঞ আছে সন্মুখত তুমি অলপ অপেক্ষা কৰা মই কৰোঁগৈ হৰণ
কোন কোন কেউ খ্রিস্ট বালু যজ্ঞর ভালু করিস হরণ কোন তহতৰ ধম মাতা পিতা বালক শিকোৱা নাই শিষ্টাচাৰ আমাৰ মাতা পিতা কিয় কৰিছে নিন্দা? নিচিনা তই আমাক, নিচিনা তই আমাৰ পিতৃক, সেইহেতু কৰিছে পিতৃক নিন্দা। শুন, আমি সুন্দৰজনৰ পুত্ৰ। সুন্দৰজনৰ পুত্ৰ অৰ্থাৎ তাৰকাৰ তনয় তহঁত অধিক চিন্তা কৰিলে তই। আমাক অপমান কৰিলে পিতাই তহঁতক দিব উচিত শাস্তি। মোৰ অনুমান নাছিল মিছা হ'ব নোৱাৰো তহঁত কোনো মনুষ্যৰ সন্তান ৰাক্ষসৰ সন্তানৰ পৰা আৰু কি আশা কৰিব পাৰি? সাৱধান, কাক তই ৰাক্ষস বুলিছ? ভাতৃ, দাদা পাখণ্ড একেই গৈছে, শুনিছানে তুমি? আমি বোলে ৰাক্ষস, যা পাখণ্ড, এতিয়াই তহঁতৰ যজ্ঞ মই কৰিম ধ্বংস। স্তব্ধ হবলো নিচিনিলি তহঁতে যজ্ঞৰ মহিমা, নিচিনিলি তহঁতে তপস্বীৰ তপোবল। এতিয়াই হাত দি তহঁতক ৰাক্ষসত কৰিম পৰিণত। কি অদ্ভুত কথা কয় এইজন ঋষিয়ে। আমি বোলে ৰাক্ষসত পৰিণত হম। আৰু মই নোৱাৰো সহিব। ৰাক্ষসত পৰিণত। চাও এই স্থান মই কৰো পৰিত্যাগ। দাদা, আমি কি সঁচাই ৰাক্ষস? দাদা, এয়া মোৰ কি হৈছে? মাতা পিতা, সৰ্বহৰি কঁপিব ধৰিছে। মাতা পিতা, ৰক্ষা কৰা। পিতা, মাতা। পিতা 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 মাতা দাদা ভাই দাদা, ভাতৃ এয়া তোমাৰ কেনে বিভৎস ৰূপ। ভাতৃ দাদা, তোমাৰো একেই বিভৎসৰু নাই দাদা, ভাতৃ অৰ্থাৎ আমি ৰাক্ষস। নাই 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 দাদা, আমি নহয় ৰাক্ষস দাদা আমি নহয় ৰাক্ষস এ মাতা এ পিতা দাদা, হয় এই ৰূপেৰে কেনেকৈ যাম আমি পিতাৰ সমীপে? কোৱা দাদা, এই ৰূপেৰে কেনেকৈ যাম আমি মাতাৰ সমীপে? হে ঋষিবৰ, ক্ষমা কৰক, দয়া কৰক আমাক। দাদা, হয় ব'লা দাদা, ঋষিবৰ চৰণত ধৰি মাগো ক্ষমা ভিক্ষা। ব'লা দাদা, ব'লা। অসম্ভৱ ভাতৃ, যি ঋষিয়ে আমাক দিলে এনে বিভৎসৰু দাদা, তাৰ চৰণত পৰি মাগিম ভিক্ষা। মাৰিছ মই নিশ্চয় দাদা। পিতৃলব্ধ ৰক্ষ ৰক্ত মাতৃৰ মমতাতে দাদা। হৈ আছিল সুপ্ত, দাদা, কিন্তু আজি অগস্তই তাকে কৰিলে
অগস্ত প্ৰতিশোধ তাৰ ওপৰত ল'ম মই ভীষণ প্ৰতিশোধ। দাদা ভাতৃ, দাদা তুমি যদি বিচাৰা নাই দাদা মাগাকৈ ভিক্ষা তাৰি চৰণত পৰি দাদা তোমাৰ ভাতৃ মই প্ৰতিক্ষণতেই দিছো মই তোমাক সংগ এইবাৰো নহব ব্যতিক্ৰম তাৰ কৰিছো পণ নাশ কৰি মই অগস্তৰ জীৱন উত্তম উত্তম ভাতৃ, বলা যাওঁ আমি অগষ্টক বিচাৰি। দাদা অগষ্ট অগস্ত অগষ্ট অগষ্ট নাথ 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 কিয় দেখো তবু আছে চিন্তিত মন কি হৈছে নাথ নকয় কিয় কি হৈছে আপোনাৰ একো হোৱা নাই প্ৰিয়ে, একো হোৱা নাই মোৰ। আপুনি মিছা নামাতিব মোক কওক নাথ কি হৈছে আমাৰ ৰাজ্যত ঘটিছে নেকি কিবা অমংগল হৈছে নেকি বহু শত্ৰুৰ আক্ৰমণ নাই হোৱা প্ৰিয়ে, একো হোৱা নাই। তেনেহলে আপুনি বাৰে বাৰে আঁতৰি গৈছে কিয় প্ৰিয়ে, না সুন্দময় অ তাৰকা তুমি, হয় আমাৰ পুত্ৰৰ একো হোৱাব নোৱাৰে তাৰকা। আমাৰ পুত্ৰৰ একো হ'ব নোৱাৰে আপুনি ইয়াক কি কৈছে নাথ নিশ্চয় বুজিব পাৰিছো মই পুত্ৰগণৰ হৈছে কিবা অতন্তৰ কওক নাথ কি হৈছে পুত্ৰগণৰ আমাৰ পুত্ৰ আমাৰ পুত্ৰগণৰ অগস্তিৰ অভিশাপত ৰাক্ষসত ফল পৰিণত। কি ক'লে অগষ্টৰ শাপত ৰাক্ষস ৰূপে হ'ল পৰিণত হয় মই কি শুনিছো না মই কি শুনিছো প্ৰিয়ে, না প্ৰিয়ে, না কি হৈছে প্ৰিয়ে? মই মোৰ ভাৰসাম্যতা হেৰুৱাব লাগিছো না মোৰ সমস্ত শৰীৰ কঁপিব লাগিছে না অগষ্টৰ শাপত অগষ্টৰ শাপত প্ৰিয়ে, প্ৰিয়ে কি হৈছে প্ৰিয়ে? প্ৰিয়ে কি হৈছে প্ৰিয়ে? ৰ'বা প্ৰিয়ে, অগষ্টৰ ওচৰলৈ গৈ মই আমাৰ পুত্ৰক ঘূৰাই আনিম প্ৰিয়ে, আমাৰ পুত্ৰক মই ঘূৰাই আনিম। আপিলে আজি অগষ্টই মোৰ পুত্ৰগণক খাপ ইফালে স্বামীদেৱো গৈছে অগষ্টৰ কাষে কৰিবলৈ ক্ষমা ভিক্ষা নাই মই এই স্থানত থাকিলে নহব যাওঁ মই স্বামীৰ পাশে স্বামী শুনিলো মোৰ পুত্ৰই কিবা কৰিলে অপৰাধ। সত্যই শুনিছে ৰাজন, নিজ দুখে ভুগিলে সিহঁতে উচিত দণ্ড। ঋষিবৰ, পুত্ৰৰ ভুলৰ বাবে পিতৃয়ে মাগিছো মই ক্ষমা ভিক্ষা। শুনা ৰাজন, যি পিতৃয়ে নিজ পুত্ৰক নিশিকাই শিষ্টাচাৰ আৰু সজ আচৰণ, তেনে পিতাই হয় সন্তানৰ দুৰ্গতি প্ৰথম কাৰণ। কিয় নিশিকালা সন্তানক শিষ্টাচাৰ আৰু সজ আচৰণ? ৰাক্ষস মই নাজানো শিষ্টাচাৰ কেনেকৈ শিকাও পুত্ৰগণক সজ আচৰণ।
তথাপিতো বিশ্বাস আছিল মোৰ পুত্ৰদ্বয়ৰ ওপৰত। সেয়েহে মোৰ প্ৰশ্ন মই অকাৰণতেই তোমাৰ পুত্ৰক দিলো অভিশাপ। মনত ৰাখিবা ৰাজন, কুপুত্ৰই নিষ্ফুলক কৰে কলংকিত, বালক হৈ তোমাৰ পুত্ৰই জ্যেষ্ঠক কৰে অপমান। হে যজ্ঞৰ ফল হৰণ কৰি ৰাক্ষসৰ দৰে কৰে আচৰণ। সেই বুলি কি আপুনি ইমান কঠোৰ শাস্তি দিব পাৰে? অগস্তই পাৰে। কোনোবাই যজ্ঞত দিব বাধা, তাক কি মই কৰিম ক্ষমা? ৰাক্ষসৰ পুত্ৰ ৰাক্ষস হোৱাৰে যোগ্য। অগস্ত, বাৰে বাৰে ৰাক্ষস বুলি তই কৰত আচল্য। আমাৰ এই ভূমিকে চলেৰে দেৱতাই দখল কৰি তহঁতৰ দৰে ভিক্ষুক ৰূপী নীলাজক কৰিলে প্ৰদান। আৰু এতিয়া তই এই ভূমিতে থাকি আমাক কৰত আচল্য। নাই নাই নাই, আৰু মই নকৰিম ক্ষমা। ঋষি তপোবলক তই কৰিছ অৱজ্ঞা, তপো বলে শেষ কৰিব পাৰো মই তোৰ জীৱন। তপোবল চাও বাৰু তপস্বীৰ কিমান তপো। আৰু মই নোৱাৰো হৰিব, এতিয়াই তোক মই কৰি তাৰকা তাৰকা দেখিবল। সুন্দৰ তপু বলক অৱজ্ঞা কৰি নিজৰ মৰণ আজি তই মাতিলি নিজে। স্বামী প্রাণনাথ, কোন আছা প্রভু? প্রাণনাথ, প্রাণনাথ, স্বামী স্বামী, কিয় হৈ আছা তুমি ভূমিৰ মধ্যে? উঠা নাথ, কি হৈছে তোমাৰ? আমাৰ পুত্ৰগণ ক'ত? কি তুমি তুমি নিমাত নিস্তব্ধ পৰি আছা আজি ভূমিৰ মাজত। নাথ, কি হৈছে আপোনাৰ? উঠক নাথ, মাতক এবাৰ তাৰকা বুলি মাতক নাথ। হায় 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 হায়, কি হ'ল এয়া? উঠক নাথ, উঠক। কি হৈছে আপোনাৰ? আপুনি মোক মাতক তাৰকা বুলি। নাথ নাথ নাথ, বুজিছো মই। শিৰৰ সেন্দুৰ মুচি আজি তাৰকা জীৱন্তে হ'ল বিধৱা। হায় মোৰ কপাল, হায় বিধাতা, হায় বিধাতা। নাই নাই, বিধাতাক মই কিয় দুখ দিছো? ইয়াৰ বাবেতো বিধাতা জগৰীয়া নহয়, ইয়াৰ বাবে জগৰীয়া হৈছে ঋষি অগস্ত। বাৎসল্য ক্ৰিয়াৰ ভাৱ সহিব নোৱাৰি মোৰ পুত্ৰগণক দিলেহি আজি দাৰুণ অভিশাপ। আৰু তাৰকাক কৰিলে জীৱন্তে বিধৱা। ইয়াৰ উত্তৰ তই দিব লাগিব ঋষি। তাৰকাক দিব লাগিব তই ইয়াৰ উত্তৰ। অগস্ত, অগস্ত,
অগস্ত 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 কোনে কোনে আহি আমাৰ উৎসৱৰ শান্তি পুনৰ কৰিলে ভংগ মই তাৰকা আহিছো মোৰ প্ৰতি কৰা অন্যায়ৰ উত্তৰ বিচাৰি মিঠা উপবাদ নিদিবা তাৰকা কৰা নাই মই কোনো অন্যায় কৰা নাই তুমি কোনো অনৰ্থক কাৰ্য অ তাৰকা শিশুৰ বাৎসল্য ক্ৰিয়াক নুবুজি ক্ৰিয়াৰ সময়তে শিশুক দিলা ৰাক্ষসৰ দুৰ্দান্ত অভিশাপ এয়া কি অভিশাপ নহয় এয়া কি অন্যায় নহয় আৰু এগৰাকী সধবাক বিধৱালৈ কৰিলা পৰিণত এয়া কি মোৰ প্ৰতি অন্যায় নহয় উত্তৰ দিয়া তোমাৰ দৃষ্টিৰে তুমি যি দেখিছা সত্যই দেখিছা কিন্তু মোৰ দৃষ্টিৰে মই যি কৰিছো ঠিকেই কৰিছো ঠিকেই কৰিছা বা ঠিকেই কৰিছা অবলা দুৰ্বলা বুলি বাৰে বাৰে নুবুলিবি তই বিদ্যুপৰ বাণী আজি তাৰকা অবলা নহয় আজি তাৰকা কোন জানো আজি তাৰকা হৈছে বিষাদৰ বিষ বাষ্পৰে উঠলি অহা এগৰাকী কাল সৰ্পিনী যিয়ে তোৰ ব্ৰহ্মতালুত কৰিব দংশন তাৰকা অগস্ত! তাৰকা তই আজি স্বামীৰ দৰে ৰাক্ষসৰ কৰিছা আচৰণ নিদিবি মোৰ ক্ৰোধক নিমন্ত্ৰণ যা আঁতৰি যা নাযাও আঁতৰি মই কি কৰ ময়ো চাওঁ এগৰাকী নাৰীক এগৰাকী সধবা কৰিলি বিধৱা এগৰাকী পুত্ৰতুল্য বাতৃক তই আজি দিলি মমতাৰ দাৰুণ যন্ত্ৰণা তোৰ সেই ব্ৰহ্মত্ব তোৰ সেই তপোবল তোৰ সেই ব্ৰহ্মত্ব তপোবলৰ নামত এই তাৰকাই শতবাৰ কি দিয়ে জাননে শতবাৰ তোক মই দিওঁ তই আজি মোক কৰিছা নিন্দা তাৰকা তোক আজি মই ৰাক্ষসত পৰিণত ৰাক্ষসত পৰিণত সামান্য ভুলৰ বাবে বাৎসল্য শিশুক দিলি অভিশাপ সেই ভুলৰ ক্ষমা মাগোতে দিলি তই স্বামীৰ মৃত্যুদণ্ড আৰু দুৰ্বলা বুলি মোকো তই নকৰিলি ক্ষমা ৰন্ধে আজি মোৰ অসুৰৰ ৰক্ত উঠিছে উতলি
এয়া এয়া মই কি কৰিলো? তপ কৰি জপ কৰি লোভী সিদ্ধি তপস্বী হয় ধৈৰ্যবান। মোৰ ক্ষেত্ৰত ব্যতিক্ৰম কিয় প্ৰভু? মোৰ ক্ষেত্ৰত ব্যতিক্ৰম কিয়? রাম আরে প্রবে ছয় বিশ্রামে গাধীর নন্দন আরে তপু বলে হিতে হইলে অতি কে মহান আরে কত ক্ষণে পাইলা গো ভার ভিতর তারে রাম হরে রাম হরে বোলা নিরন্তর হরি ওম, হরি ওম, হরি ওম। বিশ্বামিত্র আমি গাধী নন্দন যত্তক তেজে ব্রাহ্মণত্বক আঁকোৱালি লোৱা আমি এই বিশ্বামিত্র যিদিনাই মহর্ষি বশিষ্ঠর তপোবলৰ আগে হৈছিল আমাৰ পৰাজয় সেদিনাই বুজিলো কি আছে গৌরব ক্ষত্রিয়র রস্তত কি আছে দর্প ক্ষত্রিয়র বাহুবলত আছে মাথু মিথ্যা দর্প মিথ্যা গৌরব সেই হেতু করি কঠোর তপ লোভী সিদ্ধি পরিচয় পালু জগততে মহর্ষি বিশ্বামিত্র নামে যাও এবে স্থাপন করে নিজ আশ্রমে ধরার বৈক্ষত করি যাও তপ যজ্ঞ ধরার মঙ্গলর বাবে দাদা ভাতৃ অভিশপ্ত রাক্ষস রূপে আমি এই বনত কৰিছো বিচৰণ বাৰে বাৰে পিতা মাতালৈ মোৰ অঘনাই মৰিছে মনত কেনে আছে বাৰু পিতা মাতা আমাৰ নিশ্চয় পাইছে আমাৰ অভিশপ্তৰ বতৰা এই চিন্তাই মোকো দহিছে ভাতৃ দাদা মোৰ বাবে তই হলি আজি মাতৃৰ পৰা বেছে দাদা মোৰ বাবে তই হলি আজি অভিশপ্ত দাদা মোক ক্ষমা কৰ ভাতৃ মোক ক্ষমা কৰ দাদা কিয় কোৱা এনেকৈ
ভাতৃ তোমাৰ সংগকে লৈছো মই জীৱনৰ প্ৰাণ হিচাপে। দাদা কৰিছো মিনতি, পুনৰবাৰ যেন নোকোৱা মোক এনেকুৱা বচন। ভাতৃ দাদা বলা ভাতৃ, ব'লা দাদা, যাওঁ আমি মাতৃৰ কাষলৈ। ব'লা দাদা। পুত্ৰ মাতৃ মাতৃ তুমি মাতৃ বাছা এয়া তোমাৰ কেনে দশা হ'ল? বাছা মাতৃ অগস্তিয়ে আজি কৰিলে মোক তহঁতৰ দৰে একেই দশা। অগস্তি অগস্তে মাতৃ পুত্ৰ অগস্তে অগস্তিয়ে মোৰ পুনৰ সংসাৰ চাৰ খাৰ কৰি মাতৃ পুনৰ সংসাৰ চাৰ খাৰ কৰি পিতৃক অভিশাপ দি ভস্ম কৰি নাই মাতৃ, মোক দুৰ্দান্ত ৰাক্ষসী ৰূপে কৰিলে পৰিণত। মাতৃ কি মাতৃ, কি কলা মাতৃ? পিতাৰ জীৱনো কি কৰিলে বিয়ু? ও এয়া মই কি শুনিলো? মাতৃ মাতৃৰ চৰণ চুই মই কৰিছো পণ, অগষ্টক মই কৰিম নিধন। হেৰাল হেৰাল ছত্ৰ ছায়া আজি আমাৰ হীৰৰ। পিতা পিতা গুচি গলা তুমি আমাক নিথৰুৱা কৰি। পিতা মাতৃ ময়েই দায়ী, কুলাংগাৰ পুত্ৰ ৰূপে জন্মিলো তোমাৰ উদৰে। মোৰ বাবে পিতাৰ জীৱন আজি হল ধ্বংস। নাই দাদা, অ মাতৃ মোৰ বাবে তোমালোক দুয়োখলা আজি অভিশপ্ত। নাই দাদা, মাতৃ অধম পুত্ৰ মই তোমাৰ কুলাৰ। মাতৃ এক কৰা মাতৃ এই মহাপাপীৰ জীৱন। সেইবোৰ কথা পৰিহাৰ কৰ। মাতৃ এতিয়া মাথো মাতৃ প্ৰতিশোধ মাতৃ অগস্তিৰ প্ৰতি ভীষণ প্ৰতিশোধ। মাতৃ কেৱল অগস্তই নহয়, অগস্তৰ দৰে যত মানে আছে ঋষি নাগ নৰ যক্ষ ৰক্ষ সকলোকে ল'ব লাগিব প্ৰতিশোধ। মাতৃৰ উন্মুক্ত হৃদয় প্ৰতিশোধ, কেৱল প্ৰতিশোধ। যা, মোৰ কথা মতে সকলো কাম কৰি যা। চিন্তা নকৰিবা মাতৃ, অগস্তিক আমি কৰিম নিধন। মাতৃ যত আছে ঋষি তপস্বী সিহঁতকো মাতৃ দিম মৃত্যুদণ্ড। মাতৃ বলা ভাতৃ, ব'লা দাদা, বলা দাদা। প্ৰতিশোধ তাৰকা ৰাক্ষসীৰ
আছে তাৰকাৰ অন্তৰত বিষণ অনল ৰক্ষা নাই কাৰো পাবলে সেই অনল প্ৰতিজ্ঞাৰ পৰা পলায়ন ধৈৰ্য নাই শান্ত নহয় মমতাময়ী মাতৃ তাৰকা আজি ৰাক্ষসী ৰূপত হল পৰিণত অগত